আমার দক্ষিণ শালমারা মানকাছর জেলার কুকরাডাঙ্গাত আজি রাতি এক গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। চকুৰ নিমিষতে ইয়া বৃহৎ পৰিমাণৰ খহনীয়া হৈ গ'ল আৰু মাত্ৰ 2 মিটাৰ, এই 2 মিটাৰ যদি ৰক্ষা কৰিব নোৱাৰে কিন্তু আজি ৰাতিৰ ভিতৰতে আমাৰ বৰ্ডাৰ ৰুটখন ভাঙি যাব পাৰে আৰু এই বৰ্ডাৰ ৰুটটো যদি ভাঙি যায় তেনেহ'লে আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলা কিন্তু আজি ৰাতিৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বুকুত পৰি যাব। গতিকে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ আজি ৰাতিৰ ভিতৰতে ইয়াত এটা ব্যৱস্থা ল'ব লাগে, এটা বিশেষ পদক্ষেপ ল'ব লাগে। ইয়াতে য'ত আমাৰ মেগা টিউব দিছে তাৰে পৰা অলপ দূৰত অলপ পশ্চিম ফালে এনেদৰে গৰাখহনীয়া হৈ আছে আৰু ইয়াতো একদম কালৰূপ ধাৰণ কৰিছে। এয়া আপোনালোকে আহিলে গম পাব, আপোনালোকে চাওক ইয়াত চকুৰ নিমিষতে বৃহৎ পৰিমাণেৰে খহনীয়া হৈ গ'ল আৰু এতিয়া মেইন ৰোড পাবলৈ মাত্ৰ 1 মিটাৰ আছে। এই 1 মিটাৰ যদি ইয়াতে ব্যৱস্থা নলয় আজি ৰাতিৰ ভিতৰতে কিন্তু ভাঙি যাব পাৰে। ইয়াত চাওক হাজাৰ হাজাৰ ৰাইজ ইয়াত একত্ৰিত হৈছে। গতিকে মই অনুৰোধ জনাইছোঁ জিলা প্ৰশাসনক আজি ৰাতিৰ ভিতৰতে এটা বিহিত ব্যৱস্থা ল'ব লাগে আৰু আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাবাসীক এই ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা বচাব লাগে, এয়া আমাৰ অনুৰোধ। ধন্যবাদ। আজি দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ কুকৰাডাঙ্গা আজি ৰাতি 8 বজাৰ পৰা যিদৰে গৰাখহনীয়াৰ তাণ্ডৱ চলাই আছে, যদি এনে হাৰত আমাৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ তাণ্ডৱ চলাই থাকে তেতিয়াহ'লে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলা আমি দেখা মতে মানচিত্ৰ নাইকিয়া হৈ যাব। আমি দেখা মতে আৰু 1 মিটাৰমান বাকী আছে আৰু আজিলৈকে ইয়াত জিঅ' বগেৰে কাম চলাই আছে। যদি এনে যদি টেম্পৰাৰী হিচাপত কাম কৰে তেতিয়াহ'লে আমি ভাবোঁ যে এই জিলাখন নাই আৰু এই জিলাখন যদি সঁচাকৈ বচাব খোজে তেতিয়াহ'লে এই জিলাখনে বৰ্ডাৰে কাম কৰিবলৈ আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা আমাৰ অসমৰ জলমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰক আহ্বান জনায় যাতে এইখন জিলাৰ অতি সোনকালে যাতে ইয়াৰ বৃহৎ ব্যৱস্থা গ্ৰহণ কৰে। যদি ব্যৱস্থা গ্ৰহণ নকৰে আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ৰাইজ হাহাকাৰ হৈ যাব। ইয়াত দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ৰাইজ আপোনালোকে চাওক কিমান হাহাকাৰৰ পৰিণতি হৈছে। যদি ৰাতিৰ ভিতৰত এনেকৈ তীব্ৰ গৰাখহনীয়াৰ তীব্ৰ তাণ্ডৱ চলাই থাকে তেতিয়া এই জিলাখনত একেবাৰে নষ্ট হৈ যাব। এনে আমাৰ দক্ষিণ শালমাৰা মানকাছৰ জিলা পিছপৰা জিলা, এই জিলাখন এনে যদি পিছপৰা জিলা হয় আমি সঁচাকৈয়ে আমাৰ জিলাখনৰ একেবাৰে ধ্বংস হৈ যাব। কিমানখিনি ভাঙিল? আজি আমাৰ 1 বিঘা মাটিৰ মতন একেবাৰে আধা ঘণ্টাৰ ভিতৰত নাইকিয়া আছে। এতিয়াও তাণ্ডৱ চলাই আছে। আমাৰ আচলতে ইয়াত কিবা দুৰ্নীতি কিবা ইয়াত কিবা গাফিলতিৰ কাৰণে এনেকৈ হৈ আছে না। অসম চৰকাৰৰ কোনো পদক্ষেপ নাই। ইয়াত মন্ত্ৰীৰ ওপৰত মন্ত্ৰী আছে আহি আছে কিন্তু কুকৰাডাঙ্গাৰ কাম কৰিব বুলি আশ্বাস দিছে কিন্তু কাম কৰা নাই। আজি চাওক এইফালে 500 মিটাৰ জিঅ' টিউবেক মেগাৰে কাম কৰি আছে কিন্তু এইফালে চকু দিয়া নাই। আমাৰ যদি এফালে কৰি আছে আনফালে ধ্বংস হৈ আছে। ইয়াত এফালে 500 মিটাৰ 400 মিটাৰ দিলে কাম নাই। আমাৰ এই জিলাখন একেবাৰে কুকৰাডাঙ্গাৰ পৰা হাজিৰহাটলৈকে যিমান দিনলৈকে কাম কৰিব নোৱাৰে তেতিয়াহ'লে এই জিলাখনৰ আমি সমস্যাৰ সন্মুখত পৰিবলগীয়া হ'বই। আজি ৰাতি বৰ্ডাৰ ৰুট ভাঙি যোৱাৰ সম্ভাৱনা? আজি ৰাতি নহয়, আজি ৰাতি যদি আধা ঘণ্টা যদি কোনো পদক্ষেপ নাই আধা ঘণ্টাৰ ভিতৰতে আমাৰ ৰাস্তা পাই যাব আৰু আমাৰ মেইন ৰোডটো ভাঙি যাব।